পাতিলাদহাৰ ১ নং কুচলাইগুৰিত শোকাবহ ঘটনা। নিশা ঘৰৰ ওচৰতে থকা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং কুচলাইগুৰিত কালি নিশা সংঘটিত হৈছে এক শোকাবহ ঘটনা। কালি নিশা প্ৰায় ১০ মান বজাত ঘৰৰ ওচৰতে থকা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে গোবিন্দ দাস নামৰ এজন ১৯ বছৰ বয়সীয়া যুৱকৰ মৃতদেহ। যুৱকজন ১ নং কুচলাইগুৰি গাঁৱৰ পেছাত ৰাজমিস্ত্ৰী সঞ্জীৱ দাসৰ পুত্ৰ গোবিন্দ দাস বুলি জানিব পৰা গৈছে। যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তথা পৰিয়ালৰ লোকে। উল্লেখ্য যে ঘটনাস্থলীত কালি নিশাই মানিকপুৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হয়তো মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। অমায়িক স্বভাৱৰ গোবিন্দ দাসৰ কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ কুচলাইগুৰি গাঁওখনতে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।